সুধাকণ্ঠৰ ফটো বিকৃত কৰি নিলম্বিত হল প্ৰধান শিক্ষক পাথাৰকান্দিৰ সোনাতোলা এমই স্কুলৰ প্ৰধান শিক্ষকক নিলম্বন কৰিছে সাময়িকভাৱে নিলম্বন কৰা হৈছে প্ৰধান শিক্ষক জিয়াবুৰ ৰহমানক জন্ম শতবাৰ্ষিকীত ফটো বিকৃতৰ ৰূপৰ অংকন কৰি পাতিছিল অনুষ্ঠান সামাজিক মাধ্যমত ফটো ভাইৰেল হোৱাৰ পাছতে ব্যৱস্থা গ্ৰহণ কৰে শিক্ষা বিভাগে এদিনৰ দৰমহা কৰ্তন কৰা হৈছে জিয়াবুৰ ৰহমানৰ সুধাকণ্ঠৰ ফটো বিকৃত কৰি এগৰাকী শিক্ষক নিলম্বিত হৈছে পাথাৰকান্দিৰ সোনাতোলা এমই স্কুলৰ প্ৰধান শিক্ষকক নিলম্বন কৰিছে বিভাগে সাময়িকভাৱে নিলম্বন কৰা হৈছে প্ৰধান শিক্ষক জিয়াবুৰ ৰহমানক জন্ম শতবাৰ্ষিকীত ফটো বিকৃতৰ ৰূপৰ অংকন কৰি পাতিছিল অনুষ্ঠান সামাজিক মাধ্যমত ফটো ভাইৰেল হোৱাৰ পাছতে ব্যৱস্থা গ্ৰহণ কৰে শিক্ষা বিভাগে লগতে এদিনৰ দৰমহা কৰ্তন কৰে জিয়াবুৰ ৰহমানৰ 8 ছেপ্টেম্বৰত প্ৰত্যেক বিদ্যালয়তে আমি আমাৰ সুধাকণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি জন্মবাৰ্ষিকী আছিল সেই উদযাপন কৰিব আমি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিল তাৰে মাজতে আমি এটা অলপতে গম পালোঁ ছ'চিয়েল মিডিয়াত এটা খুব ফটো ভাইৰেল হৈছিলে এখন স্কুল আমাৰ পাথাৰকান্দি ব্লকৰ অন্তৰ্গত তাত মানে আমাৰ সুধাকণ্ঠ ভূপেন হাজৰিকা ডাঙৰীয়াৰ ফটোখন নিজে আঁকিছে আগতে খুব বিকৃত ৰূপত আঁকিছিলে আৰু এনেকুৱা ঘটনা যাতে ভৱিষ্যতে নহয় তাৰ কাৰণে আমি সেই শিক্ষকগৰাকীক আমি প্ৰথমতে আমি চৌকছ কৰিছিলোঁ আৰু ততালিকে আমি নিলম্বন কৰিছোঁ কাৰণ আমাৰ এইটোৰ পৰা এটা শিক্ষা লোৱা উচিত যে কাম কৰক যি কাম কৰে ভালদৰে কৰক কিবা এটা ভুল কৰি এনেকুৱা বিকৃত ৰূপ যাতে নকৰে কাৰণ আমাৰ ভাৰতৰ সংবিধানত কোৱা আছে আমাৰ সুধাকণ্ঠ ডাঙৰীয়া ডক্টৰ ভূপেন হাজৰিকাদেৱ তেখেত ভাৰত ৰত্ন আৰু আমাৰ সংবিধান মতে আমি ভাৰতৰ যি এনেকুৱা বিখ্যাত লোক আমাৰ ভাৰতৰ গৌৰৱ অসমৰ গৌৰৱ তেখেতক এনেকৈ অসন্মান কৰা হৈছে যিটো কাৰণে আমি ছাছপেনশ্যন কৰিবলগীয়া বাধ্য হৈছে আৰু লগতে গোটেইখিনি যিখিনি শিক্ষক আছে এইদিনাখন স্কুলত আছিলে প্ৰত্যেকগৰাকী শিক্ষককে আমি চেলাৰী উইথহেল্ড কৰিছোঁ আৰু বাকী আমি শিক্ষক সমাজক মানে এইটো দোষ নিদিওঁ কিছুমান শিক্ষক এনেকুৱা থাকে এগৰাকী দুগৰাকী এনেকুৱা থাকে গতিকে তেওঁলোকক আমি অলপ যেতিয়া আমি ভালদৰে ঠিক কৰি ল'ম তেতিয়া আমাৰ শিক্ষাখণ্ড আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত